আমি যি আমাৰ বড়ো ভাইসকলৰ দীৰ্ঘদিনীয়া দাবী তেওঁলোকে BTR ইতিমধ্যে পাইছে, আমি তাত সুখী হৈছোঁ। কিন্তু তাৰ মাজতে আমাৰ যি অনাবড়ো লোকসকল আমাৰ যি শতকৰা 5% তাত বড়ো ব্যক্তি নাই, তেনেস্থলত সেই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে আমি এই কথাটোৱে দুখ প্ৰকাশ কৰিছোঁ। আগত যিহেতু 42খন গাঁও সংযুক্ত হৈছিল আৰু তাত বড়োসকলেই আছিল, গতিকে তাত আমাৰ কোনো অসুবিধা নাছিল। কিন্তু এতিয়া যি এই নতুনকৈ 22 জুলাই তাৰিখে যি লিষ্ট এখন ওলাইছে তাত 80খন গাঁও অন্তৰ্ভুক্ত হৈছে, মানে নতুনকৈ আৰু 38খন গাঁও অন্তৰ্ভুক্ত আমাৰ মানে ভাষিক অসমীয়া বা আদিবাসী নেপালী ৰাইজসকল তাত অন্তৰ্ভুক্ত হৈছে। তাত আমাৰ আপত্তি আছে, কাৰণ তেখেতসকলৰ দাবী পূৰণ কৰিবলৈ যাওঁতে আমাৰ যি অধিকাৰ সৰ্ব কৰিবলৈ গৈছে তাত আমি দুখ পাইছোঁ। গতিকে আমি প্ৰশাসনক এই বিষয়ে জগৰীয়া কৰিছোঁ, কাৰণ প্ৰশাসনে এই বিষয়টো সম্পূৰ্ণভাৱে জ্ঞাত আৰু বড়ো ভাইসকলে তেওঁলোকৰ নিজৰ দাবীসমূহ পূৰ্ণাংগ ৰূপত দিবৰ কাৰণে হয়তো তেওঁলোকে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিলে। প্ৰশাসনে কি কৰি আছে বা অন্যান্য ৰাজনৈতিক নেতাসকলে কি কৰি আছে, যে তেওঁলোকেও জানিব লাগিছিলে যে আমাৰ এই ভাষিক অসমীয়া ভাইসকলক বা আমাৰ ৰাইজসকলক তাত অন্তৰ্ভুক্ত কৰিব নালাগে। তো আমাৰ ইতিমধ্যে প্ৰশাসনৰ লগতো জগৰী ৰাজহুৱা সভা তৰফৰ পৰা আপোনালোকৰ সাংবাদিক বা আপোনালোকৰ নিউজ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপুনি গম পাইছে যে আমাৰ যিখিনি অনাবড়ো অধ্যুষিত অঞ্চল আমাৰ নদুৱাৰৰ উত্তৰ অঞ্চলটো বহুখিনি গাঁও BTRত অন্তৰ্ভুক্ত হৈছে, য'ত নেকি আমাৰ ভীতিগ্ৰস্ত হৈছে, আমাৰ আদিবাসী অসমীয়া সকলো ভীতিগ্ৰস্ত হৈছে। আমি ৰোটাত যাব লাগিব, ওদালগুৰি যাব লাগিব, কোনো কাৰণতে আমি এইটো মানি লোৱা নাই আৰু যাৰ বাবে আজি ৰাজহুৱা সভা আহ্বান কৰা হৈছে। আজি বহু হাজাৰো ৰাইজ ইয়াত উপস্থিত হৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আমি আজি এই ৰাজহুৱা সভাৰ যোগেদি গোটেই ৰাইজৰ স্বাক্ষৰ লৈ আমি আবেদন কৰিম যে BTRৰ পৰা আমাৰ নাম কৰ্তন কৰিব লাগে, আৰু যদি প্ৰশাসনে BTRৰ পৰা আমাৰ নামসমূহ কৰ্তন নকৰে তেতিয়া পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ চৰকাৰৰ পৰা বা বিভাগীয় কাৰ্যালয়ৰ পৰা অনুমতি লৈ পেলাই আমি হয়তো ডাঙৰ কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িছোঁ আৰু ল'ব লাগিবই, কাৰণ কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ BTRত আমি অন্তৰ্ভুক্ত হ'ব নোৱাৰোঁ। বহুখিনি আমাৰ সমস্যা হ'ব। বিশেষকৈ চাওক, আমাৰ নিজৰ গাঁওখন বৰপাম তিনিআলি, এই গাঁওখনত মাত্ৰ মানুহ আছে মাত্ৰ 14 ঘৰ, ভোট আছে 45টা, আৰু আমাৰ বাকী অন্য অসমীয়া আদিবাসী মানুহ আছে 100টাধিক গাঁও আছে, মাত্ৰ 5% বড়ো মানুহ, কিন্তু গোটেই বৰপাম তিনিআলি গাঁওখনেই BTRত সামৰি লৈছে। ব্যৱসায়ীসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা, এটা দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত তেখেতসকলে BTR পাইছে। আমি তাৰ বাবে সুখী, আমি স্বাগতম জনাইছোঁ যে তেখেতসকলৰ এই দাবী সফল হোৱাত আমিও তাৰ বাবে স্বাগতম জনাইছোঁ তেখেতসকলক। কিন্তু কথা হ'ল যে যি দাবী পূৰণ হ'ল সেয়া আমি ভাল পাইছোঁ, তেখেতসকলৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ যি অবড়ো অধ্যুষিত গাঁও, এই গাঁওসমূহ যি BTRত অন্তৰ্ভুক্ত হোৱাত আমাৰ কিছু আমি অসুবিধাত পৰিছোঁ। এই ফলশ্ৰুতিত আমাৰ আজি সভা অনুষ্ঠাসকলে অনুষ্ঠিত কৰিছে। এই সভাত বিভিন্নজনে বিভিন্ন বক্তব্য প্ৰকাশ কৰিছে যে আমি যিসমূহ গাঁও অবড়ো অধ্যুষিত গাঁওসমূহ বড়োলেণ্ডত বা BTRত অন্তৰ্ভুক্ত হৈছে, সেই গাঁওসমূহ যাতে আমাৰ যি পূৰ্বতে আমি যেনেকৈ আছিলোঁ, ধৰক আমি নদুৱাৰ সমষ্টি বা বিশ্বনাথ সমষ্টিত আমি আছিলোঁ, আমি যেনেধৰণে আছিলোঁ তেনেকেই সেই পূৰ্বত যেনেকৈ আছিলোঁ তেনেকৈ থাকিব বিচাৰোঁ। যিহেতু আমি বড়ো নহয় বা আমি তেনেকুৱা কোনো জনগোষ্ঠীয় মানুহ নহয়, আমাৰ বিভিন্ন আমাৰ প্ৰত্যেকৰ একোখন সমাজ আছে। সেই সমাজ ব্যৱস্থাত আমি চলিবলৈ কিছু অসুবিধা হ'ব নেকি আমি BTRত অন্তৰ্ভুক্ত হ'লে। এই তেনেকুৱা কিছু ক্ষেত্ৰত ধৰক এতিয়া আমাৰ জিলা হৈছে ওদালগুৰি বা আমাৰ সমষ্টিটো হৈছে ৰৌতা সমষ্টি। এতিয়া আমি যিকোনো এটা কাৰ্যালয় কেন্দ্ৰিক কামৰ বাবে আমি ওদালগুৰিলৈকে বা ৰৌতালৈকে যাব লাগিব, তেনেকুৱা কিছু অসুবিধা আহি পৰিব। সেই অসুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি BTRত যে আমাৰ যিসমূহ গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে, যিখিনি অনাবড়ো অধ্যুষিত অঞ্চল বা যিসমূহ গাঁও
অন্তৰ্ভুক্ত কৰিছে সেই গাঁওসমূহ যাতে কৰ্তন কৰি আমি পূৰ্বতে যেনেধৰণে আছিলোঁ তেনেধৰণে থাকিবলৈ দিলে সুবিধা হ'ব বুলি ভাবিছোঁ। সন্দৰ্ভত এইটোৱে ক'ব লাগিব, মই অকণমান আগতে কৈছিলোঁ যে আজি বিছমাৰ্কৰ আণ্ডাৰত ফ্ৰান্সৰ 2খন গাঁও কাঢ়ি লৈছিলে। এই 2খন গাঁৱে এটা সময় পাইছিলে, সেই সময়ৰ কাম কিন্তু নকৰি লাষ্টত নিজৰ সেই ফ্ৰান্সে জাৰ্মানে লুটিছিলে। তেতিয়া সেই ফ্ৰান্সৰ গাঁও দুখন এলেক্স আৰু লুৰিন, লাষ্টত সিহঁতে ভাষা হেৰুৱাল, লাষ্টত সিহঁতে জাতি হেৰুৱাল আৰু সিহঁতে সৰ্বশেষত নিজৰ ভাষাটো জাতিটো মাটি গোটেইখিনি হেৰুৱাই পেলাল। ঠিক তেনে পৰ্যায় আমাৰ ইয়াতো হ'বলৈ হৈ আহিছে আৰু হ'বই। সেইকাৰণে আমি অতি সোনকালে আমি DC ছাৰক লগ ধৰি আমি মুখ্যমন্ত্ৰীলৈকে যাবলৈ আমি সাজু আছোঁ। কিমানখন গাঁও ইয়াত BTR সোমাইছে? এতিয়া বহুত পৰিছে, প্ৰায় 3টামান ভোট কেন্দ্ৰ পৰিছে। এই 3টা ভোট কেন্দ্ৰত প্ৰায় এটা ভোট কেন্দ্ৰত 5-6খনকৈ গাঁও আছে।